অনুষ্ঠানত যিসকল মোৰ জ্যেষ্ঠ দাদা বাইদেউ আৰু মোৰ মৰমৰ সৰু ভণ্টি ভাইটিসকল যিসকল উপস্থিত হৈছে তেওঁলোকক মোৰ মৰমৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু এনেকুৱা অনুষ্ঠান যাতে ভৱিষ্যতে হৈ থাকে আমি সকলোৰে পৰা আশা প্ৰকাশ কৰিছোঁ আৰু আৰম্ভণিতে আমি এটি সমবেত সংগীত পৰিৱেশন কৰিবলৈ লৈছোঁ ইয়াত যদি কিবা ভুলভ্ৰান্তি হয় ক্ষমা কৰি দিব আমি আজি গীত পৰিৱেশন কৰি বিষ্ণু ৰাভাৰ আজি মন্দিৰৰ দুৱাৰ খোলা
উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাদান কৰি আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত জড়িত হৈ আছে। তথাপিও এই ব্যস্ততাৰ মাজতো এই বিদ্যালয়খনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আজিৰ এই উপস্থিতিয়ে এটা কথাই প্ৰমাণ কৰিছে আমাৰ বন্ধুত্ব চিৰযুগমীয়া। পুনৰ মিলনৰ সমাৰোহৰ উদ্দেশ্যৰ লক্ষ্যহীন নহয়, নিশ্চয় কিবা নহয় কিবা এটা উদ্দেশ্য আছে, য'ত সংযুক্ত হৈ আছে বৌদ্ধিক চেতনাৰ দিশ, যি মিলনে দিব পাৰে যোগাত্মক চিন্তাৰ সমল। ইংৰাজী দেখাৰ কথা আছে, এন ইনফৰ্মেল মিটিং অৰ ছ'চিয়েল অকেশ্যন। মই প্ৰথমে চিনাকি কৰাই দিব বিচাৰিছোঁ 1996 বৰ্ষৰ ৰূপাৱতী সূত্ৰধৰ, তেখেতক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। সুন্দৰ। আৰু তেখেতসকলৰ যি আৰ্থিক বৰঙণি দি আমাক এই অনুষ্ঠানখনি অনুষ্ঠিত কৰাত সহায় কৰিলে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। গগন দাসক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। হাত চাপৰি। গগন দাস যদি অনুপস্থিত, দিলীপ সোণাৰক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। গগন দাস অনুপস্থিত চাগে। 2000 বৰ্ষৰ যিকোনো ছাত্ৰ ছাত্ৰী এজনে আহি ৰিপ্ৰেজেণ্ট কৰিব পাৰিব। এইবাৰ আমি সম্বৰ্ধনা জনাম, কিন্তু এতিয়া মঞ্চৰ পৰা কোনো আঁতৰিব নালাগে, ফটো এখন লোৱা হ'ব। ফটো ছেশ্যন। এইসকল সমন্বয়কৰ সহায় সহযোগিতা অবিহনে আজিৰ এই অনুষ্ঠানটো আমি কেতিয়াও সুচাৰুৰূপে উদযাপন কৰিব পাৰিম বুলি আমি নাভাবোঁ। তো এওঁলোকৰ কষ্ট আমি সদায় শলাগিব লাগিব। মিলন সমাৰোহ হ'ল আচলতে 1997 চনৰ যিটো বেটছ আছিলে তেওঁলোকে অকলে কৰিম বুলি ভাবিছিলে। তাৰপিছতে আমাক কেইজনমানক ফোন কৰাৰ পিছত আমি সঁহাৰি দিলোঁ। আমি নামমাত্ৰ তেওঁলোকক সহায় কৰিছোঁ। আচলতে তেওঁলোকেহে প্ৰশংসাৰ পাত্ৰ। আজি ইমান দিনে নোহোৱা নপজা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যি পুনৰ মিলন হ'ল, এইটো সম্ভৱ কৰি তুলিলে একমাত্ৰ 1997 বেটছ। গতিকে সকলোৱে এটা জোৰকৈ চাপৰি দিয়ক 1997 চনক। তেওঁলোকৰ সাহসী পদক্ষেপ, তেওঁলোকৰ যি কষ্ট, মহানুভৱতা, তেওঁলোকৰ কাৰণে আজি সম্ভৱ হৈ উঠিল। আজি আৰম্ভণিহে হ'ল, জাকত জিলিকা জকমকীয়া হৈ উঠে। তাৰ কাৰণে মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। মই পুনৰ তেওঁলোকক ধন্যবাদ যাচিছোঁ, যাতে পৰৱৰ্তী সময়ত আমাক এনেদৰে দিগদৰ্শন কৰি থাকে, যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ পুনৰবাৰ আমি অনুষ্ঠিত কৰিব পাৰোঁ। ধন্যবাদ। এখন এই ফুলাম গামোচা আৰু এপাহে ফুলেৰে সম্বৰ্ধনা জনাব। হাত চাপৰিও যাওক ৰাইট। ধন্যবাদ গগন। হেমন্ত ৰয়, আমবাৰীত ঘৰ। তেখেতে অশেষ পৰিশ্ৰম আৰু কষ্ট কৰিছে। এতিয়া আমি অধ্যাপক সম্বৰ্ধনা জনাম এখন ফুলাম গামোচাৰে। এতিয়া আমি চেলিমুল ইছলামক সম্বৰ্ধনা জনাম এখন ফুলাম গামোচাৰে। এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ এখন স্মৃতিগ্ৰন্থ
প্ৰকাশ কৰা হৈছে। আমি অলপ কিছু সময়ৰ পিছত উন্মোচন কৰিম। আলোচনী সম্পাদক শ্ৰী ভাস্কৰ জ্যোতি দাসক মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। ভাস্কৰ দাসক আমি সম্বৰ্ধনা জনাম এখনি ফুলম গামোচাৰে। হাত চাপৰি বজাওক ৰাইজ। আমাৰ সাংস্কৃতিক সম্পাদক মুকুল শৰ্মাক মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। মুকুল শৰ্মাকো আমি এখনি ফুলম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিম। আমাৰ খাদ্য বিভাগৰ দায়িত্বত আছে জয়শংকৰ কলিতাক আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। জয়শংকৰ অনুপস্থিত। আৰু এতিয়া আমি দীপাংকৰ সূত্ৰধৰক বিচাৰিছোঁ। খাদ্য বিভাগৰ দায়িত্বত আছে দীপাংকৰ সূত্ৰধৰ। দীপাংকৰৰ অনুপস্থিত। আমি এইবিলাক আমি দিয়াৰ ব্যৱস্থা কৰিম। সম্বৰ্ধনা অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছত অনুষ্ঠানটো চলাই নিবলৈ মই চেলিমুল ইছলামক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। We are Daniels! We are Daniels! We are Daniels! Thank you. Thank you. Sasodhar Roy. Thank you. নাম বিক্ৰমজিৎ নাথ। যদিও বা এইখন বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণকৈ সমাপ্ত কৰিব পৰা নাছিলোঁ, তথাপিও আমাৰ একে বৰ্ষত আমি শিক্ষা গ্ৰহণ কৰা বন্ধু বান্ধৱীসকলৰ একেলগে আজি লগ পাই অতিকে আনন্দিত হৈছোঁ। এই চেগতে আমি 1997 বৰ্ষৰ বন্ধু বান্ধৱীসকল যিসকলে বহুত কষ্ট স্বীকাৰ কৰি আজিৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত অৰিহণা যোগাইছে, তেওঁলোকক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বিশেষকৈ সদায় আমি লগ পাই নথকা যিবোৰ বন্ধু বান্ধৱক লগ পাইছোঁ, বৰ্ষত এইখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। মোৰ নাম শ্ৰী প্ৰদীপ কুমাৰ নাথ, মোৰ নিশ্চিন্তাত ঘৰ। ধন্যবাদ। আটাইলৈ নমস্কাৰ। মোৰ নাম কুমাৰ চন্দ্ৰ ৰাভা। মই 96 বৰ্ষত এই স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। আটাইলৈ ধন্যবাদ থাকিল। নমস্কাৰ, মোৰ নাম সঞ্জয় ৰাভা। মই 1996 এই স্কুলখনৰ পৰাই মেট্ৰিক পাছ কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম লক্ষ্যপতি নাথ। মই 1996 বৰ্ষত এই JN মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ হায়াৰ ছেকেণ্ডেৰী 2 বছৰ পঢ়িছিলোঁ। তাৰপিছত মই কটন কলেজত 3 বছৰ অধ্যাপন কৰাৰ পিছত মই এখন স্কুলত কৃষ্ণাই শংকৰদেৱ শিশু নিকেতনত প্ৰায় 8-9 বছৰমান কৰিছিলোঁ। তাৰপিছত এতিয়া বৰজৰা হাইস্কুলৰ শিক্ষক হিচাপে মই নিযুক্ত হৈ আছোঁ। আৰু আজি এইটো অনুষ্ঠানত আমাৰ বেটছৰ ৰূপৱতী সূত্ৰধৰে আজি 4 দিনমান আগৰ পৰা কণ্টেক্ট কৰি আমাৰ এই যিকেইজন আমি মঞ্চত উপবিষ্ট হৈছোঁ, এই গোটেইকেইজনকে যোগাযোগ অৰ্থাৎ কণ্টেক্ট কৰি আমাক আজি এইখন মঞ্চত আপোনালোকৰ সন্মুখত উপবিষ্ট কৰাইছে। আৰু বিশেষকৈ 1997 বৰ্ষৰ যিকেইজন উদ্যোক্তাই আজিৰ এই অনুষ্ঠানটো, ইমান সুন্দৰ অনুষ্ঠানটি আমাক উপহাৰ হিচাপে দিছে। মই উপহাৰ হিচাপে দিয়া বুলি এইকাৰণে কৈছোঁ, কাৰণ আমি এনেকুৱা এটা অনুষ্ঠান তেখেতসকলৰ সহায় সহযোগ বা তেওঁলোকে কষ্ট স্বীকাৰ নকৰা হ'লে আমি নিশ্চয় এনেকুৱা অনুষ্ঠান এটা আজি একেলগ হোৱাৰ যিটো সুযোগ, পুনৰ মিলন হোৱাৰ যিটো সুযোগ, এই সুযোগটো আমি নিশ্চয় নাপালোহেঁতেন। সেইকাৰণে আমাৰ 1996 চনৰ সমূহ এইকেইজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে
আজি ছাত্ৰ ছাত্ৰী বুলিয়ে কৈছোঁ 1997 বৰ্ষৰ সমূহ উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শলাগ লৈছোঁ। জয় জয়তে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। মোৰ নাম ৰাজীৱ শৰ্মা। মই 1996 চনত এই পবিত্ৰ বিদ্যা মন্দিৰৰ পৰাই ওলাই গৈছিলোঁ। আজি যিটো আছোঁ, যিটো আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ, এই পবিত্ৰ বিদ্যা মন্দিৰৰ আশীৰ্বাদত আৰু আপোনালোকৰ মৰম চেনেহে নিশ্চয় আমাৰ চাগে 1996 বেচটোৱে জ্যেষ্ঠ বেচ। সেইকাৰণে সকলোক মই ভাইটি ভণ্টি বুলিয়ে সম্বোধন জনাম, কাৰণ যিহেতু আমি ডাঙৰ। আমি প্ৰথমতে অনুপ্ৰেৰণা বহুত পাইছিলোঁ। প্ৰথমতে যেতিয়া মই জীৱনৰ প্ৰথম পুৰস্কাৰ পাইছিলোঁ, সেইটো হ'ল শ্ৰেষ্ঠ সমাজ সেৱাৰ পুৰস্কাৰ। সেইটোৱেই মোৰ অৰিহণা আছিলে বিদ্যালয়ৰ পৰা যোৱাৰ। তাৰপিছত ক্ৰমান্বয়ে গুচি গ'লোঁ, বাহিৰলৈ ঠাই আহিছোঁ। আকৌ পুনৰ মিলন হোৱাৰ সুযোগ দিয়াৰ বাবে 1997 চনৰ উদ্যোক্তাসকলকো মই কৃতজ্ঞতা জনাইছোঁ। আমি কি পালোঁ, কি হেৰুৱালোঁ ডাঙৰ কথা নহয়। বহুতে বিভিন্নজন পালে, বহুতো বিভিন্ন গুচিও গ'ল। কিন্তু আজি সেই কিছুক্ষণ আমি লগ পালোঁ, তাৰ মাজত নিশ্চয় আলোকিত কৰিলোঁ। আৰু অনাগত দিনবোৰত যাতে আমি তেনেকৈ পুনৰ মিলন হ'ব পাৰোঁ, তাৰে কামনা কৰিলোঁ। সৰু শেষত আমাৰ যোগেন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষকবৃন্দলৈ বিশেষকৈ মই শ্ৰদ্ধা আৰু প্ৰণিপাত এইকাৰণেই জনাম, যিটো আছোঁ আজি যোগেন্দ্ৰনাথ মেমৰিয়েল উচ্চতৰ মাধ্যমিক শিক্ষক গুৰুসকলৰ শ্ৰদ্ধাতে আছোঁ। খেৰৰ শেষত সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে মই নিজৰ সমূহখন ইয়াতে সামৰি মাৰিলোঁ। নমস্কাৰ। JNN স্কুলৰ প্ৰাংগণত উপস্থিত সকলোকে আবেলিৰ শুভকামনা জনাইছোঁ। মই ৰুমি নাথ, ইয়াৰ ওচৰৰ নিচিন্তাৰ ছোৱালী। বিয়া মোৰ 2 বছৰৰ গায়কখনত হৈছে। মোৰ জাৰ্ণিয়ান প্ৰাংগণত উপস্থিত হৈ নিজকে খুব সুখী অনুভৱ কৰিছোঁ। আৰু আজীৱন এই মঞ্চখন মই এখন স্পেচিয়েল প্লেটফৰ্ম বুলি, বিশেষ এখন মঞ্চ বুলি মই সদায় মনত ৰাখিম। কাৰণ এইখন মঞ্চৰ জগতে মোৰ আগৰ বা পিছৰ সকলো ভাইটি ভণ্টি, মোৰ বন্ধুসকলক লগ পাবলৈ সক্ষম হৈছোঁ। সুদীৰ্ঘ 24-25 বছৰৰ মূৰত আমি চবেই আজি একেলগ হৈছোঁ। খুব ভাল লগা দিন মোৰ কাৰণে। আৰু আশা ৰাখিছোঁ এইখন মঞ্চতে আমি আকৌ কেতিয়াবা একেলগ হ'ম, এনেকৈ লগ পাম। জীৱনৰ সুখ দুখবোৰ পাহৰি হ'লেও আমি একেদিন এনেকৈ উদযাপন কৰিম, আশা ৰাখিছোঁ তাৰেই। ধন্যবাদ। এইখিনিতে অনুষ্ঠানৰ উদ্যোক্তা অশোক নাথে জনাইছে, এই অনুষ্ঠানত সকলোৰে বাবে প্ৰীতিভোজৰ ব্যৱস্থা কৰিছে। সকলোকে প্ৰীতিভোজ কৰি যাবলৈ অনুৰোধ জনাইছে, কৰিব লাগিব। আচ্ছা, কত অকণমান ভুল হৈছে ক্ষমা কৰিব। প্ৰীতিভোজ কৰি যাব দিয়া নাই তেওঁলোকে, ইয়াত থাকিব লাগিব। মোৰ নাম শ্ৰী কাবেৰী ৰায়। মই 96ত মেট্ৰিক পাছ কৰিছোঁ। এইখন স্কুলৰ পৰা ওলাই গৈছোঁ। এইখিনিকে কৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই ৰূপা চূত্ৰধৰ। মই এইখন বিদ্যালয়ৰ পৰা মই 96তে মেট্ৰিক পাছ কৰিছোঁ আৰু হায়াৰ ছেকেণ্ডাৰী মই ইয়াতেই পঢ়িছোঁ। আৰু মই এই চকুতে যি উদ্যোক্তাসকলে এই অনুষ্ঠানটো পাতিছে, সেইসকলক মই আন্তৰিকতাৰে বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰুমিতা শৰ্মা। মই এইখন স্কুলৰ পৰাই 1996 চনত মেট্ৰিক পাছ কৰিছোঁ। আজি আহি খুবেই ভাল লাগিছে আৰু আগতেও এনেকৈ চবেই একেলগ হ'ম, এইটোৱে কামনা কৰিলোঁ। ধন্যবাদ। উপস্থিত হ'বলৈ মোৰ আন্তৰিক ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই পাপুৰী দাস, আগিয়াৰ ছোৱালী আৰু বৰ্তমান গুৱাহাটীৰ বোৱাৰী। 24 বছৰ, 2টা দশক। আজি যিপিনে চাইছোঁ এইখন মঞ্চতে বহুবাৰ বহু নাটক, বহুত গীত, বহুত নৃত্য পৰিৱেশন কৰিছিলোঁ মই। আজি আকৌ এই 24 বছৰ, 2টা যুগ পিছত আকৌ এইখন মঞ্চত থিয় হৈছোঁহি। অন্তৰৰ যি আৱেগ, যি অনুভূতি হয়তো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। তথাপি কওঁ, এই দিনটোৰ স্মৃতি মই ইয়াত নহয়, হৃদয়ত লৈ যাম, চিৰদিন থাকিব মোৰ লগত। খালি এটি অনুৰোধ, এয়া যাতে আকস্মিকতা নহয়, ইয়াত যাতে আমি ৰুদ্ধ নহওঁ। মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে আমাৰ ৰিউনিয়ন যাতে শক্তিশালী হৈ থাকে,
অসম মানে যেনেকৈ ব্ৰহ্মপুত্ৰ বুলি কয়, JNU বুলি কোৱাৰ লগে লগে যাতে যোগেন্দ্ৰনাথ মেমৰিয়েলৰ লগত এই ৰিউনিয়নৰ অনুষ্ঠানটো সদায় জড়িত হৈ থাকে, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ এই ধাৰা যাতে আমি অব্যাহত ৰাখিব পাৰোঁ। আৰু ইয়াকে কৈ পেলাই মই মোৰ বক্তব্য সামৰিছোঁ। এতিয়া উদ্যোক্তাসকলে কৈছে প্ৰতিটো বৰ্ষৰ কাৰণে 20 মিনিট সময় দিছে নিজৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে। আমাৰ বিশেষ প্ৰতিভা আছে বুলি আমি নাভাবোঁ, তথাপিও সকলোৱে মিলি বিশেষকৈ ৰূপাৱতীৰ অত্যন্ত জোৰ কৰাৰ বাবে আমি যোৱাকালি সন্ধিয়া 6 বজাত সিদ্ধান্ত ল'লোঁ আমি সকলোৱে মিলি এটি কোৰাছ গাম। যোৱাকালি সন্ধিয়া 6 বজাত ইউটিউবৰ পৰা আমি প'ষ্ট কৰি কৰি গানকেইটা লিখি ল'লোঁ। তাৰপিছত অলপ প্ৰেক্টিছ কৰিছোঁ। গান বুলি নাভাবি কিবা এটা বুলি আপোনালোকে উপভোগ কৰক আৰু আমাক অলপমান সাহস দিব।
বনে ফুলৰ সুগন্ধি বিলাও গোসাঁই বোলে ফুলৰ মাত তিনি দিনাও গোসাঁই বোলে ফুলৰ মাত তিনি দিনাও সোণৰ কন্যে লাগে মোক মাটিৰে সজাও গোসাঁই বোলে ফুলৰ মাত তিনি দিনাও সোণৰ কন্যে লাগে মোক মাটিৰে সজাও 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 ধন্যবাদ নাইনটিন 96 বৰ্ষৰ দাদা বাইদেউসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।